সিদ্ধাৰ্থ প্ৰতিম দত্ত জীৱন সংগ্ৰামত কেতিয়াবা বিচলিত হোৱাটো স্বাভাৱিক। সেই বিচলিত পথৰ পৰা নিজকে সলনি কৰি আন 10জনক সহায় আৰু সাহস দিব পৰাজনেই হৈছে আজিৰ সমাজৰ আদৰ্শ ব্যক্তি। তেনে এজন ব্যক্তি হৈছে সব্ৰাইটি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ প্ৰতিম দত্ত। অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কাম কৰি থকাৰ অৱস্থাতে নিচাত আসক্ত হৈ পৰিয়াল আত্মীয়ৰ লগতে চাকৰিও হেৰুৱাই পদপথত থাকিবলৈ লৈছিল। কিন্তু শ্ৰীমদ ভাগৱত গীতা যেতিয়াই হাতত তুলি ল'লে তেতিয়াৰ পৰাই নিচাৰ পৰা নিজে মুক্ত হোৱাৰ লগতে নৱ প্ৰজন্মক নিচাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। শ্ৰীমদ ভাগৱতৰ জৰিয়তে কেনেকৈ নিচাৰ পৰা মুক্তি পাব পাৰি, কেনেকৈ সুস্থ সমাজৰ এজন সুনাগৰিক হ'ব পাৰি তাৰে অনুপ্ৰেৰণা যোগায় দত্তই। তেওঁলোকৰ সব্ৰাইটি ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰৰ জৰিয়তে এই প্ৰচেষ্টা কৰি আহিছে দত্তই। আজিৰ যুৱ প্ৰজন্মক নিচাৰ পৰা মুক্ত কৰাবলৈ তেওঁৰ যি অকুণ্ঠ প্ৰচেষ্টা তাৰ বাবে সমাজে সদায়ে মনত ৰাখিব সিদ্ধাৰ্থ প্ৰতিম দত্তক। আৰু এনে কামৰ বাবে সিদ্ধাৰ্থ প্ৰতিম দত্তক পাৰ্চনেলিটি অৱ দ্য ইয়েৰ 2023 বঁটা প্ৰদান কৰিবলৈ পাই আমি ধন্য মানিছো। সিদ্ধাৰ্থ প্ৰতিম দত্তক এখন ফুলাম গামোচা সম্বৰ্ধনা আমি ডক্টৰ দয়ানন্দ পাঠক ছাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ চেনেলৰ এডিটৰিয়েল এডভাইজাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰ তেখেতক আহিবলৈ অনুৰোধ জনাইছোঁ। সিদ্ধাৰ্থ প্ৰতিম দত্তক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আমাৰ ডাইনছ ক্লাছৰ মুখ্য পৰিচালন সঞ্চালক অনিৰ্বাণ দাস ডাঙৰীয়াই। জাপি পৰিধান কৰাব ডক্টৰ পাঠক ছাৰ। মেমেণ্টো আগবঢ়াব অনিৰ্বাণ দাস ডাঙৰীয়াই আৰু মানপত্ৰ আগবঢ়াব ডক্টৰ দয়ানন্দ পাঠক ছাৰে। ধন্যবাদ মহাশয়, আপোনাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।